নমস্কাৰ সমূহ সেউজ প্ৰেমী বন্ধু বান্ধৱীকে পুনৰবাৰ মোৰ বাগিচাত থকা ভেৰিগেটেড লেডি পাম জোপাৰে স্বাগতম জনাইছোঁ। খুব ধুনীয়া এটা ৰেয়াৰ প্ৰজাতি, স্লো গ্ৰোথ, আৰু সেইকাৰণে ইয়াৰ দামটো যথেষ্ট বেছি। মই 3 বছৰমানৰ আগতে সৰু পুলি এটা লৈছিলোঁ আৰু এতিয়া সেই পুলিটোৰ পৰাই মই এতিয়া এবছৰ ৰিপৰ্টো কৰিলোঁ ডাঙৰ পট এটা লৈ। পুলি পোখাও ওলাইছে, খুব ধুনীয়াকৈ পুলি ওলাইছে। গতিকে এটা ৰেয়াৰ প্ৰজাতি, স্লো গ্ৰোথ, এই প্ৰজাতিটোৰ দুটা পুলি দুগৰাকী বাইদেৱে বিচৰাৰ কাৰণে মই দুয়োগৰাকী বাইদেউৰ কাৰণে আনিছিলোঁ আৰু মই নিজে তেতিয়া গম পাইছোঁ যে এই প্ৰজাতিটোৰ এতিয়া কিমান দাম চলি আছে। গতিকে খুবেই ধুনীয়া এটা প্ৰজাতি আৰু আপোনালোকেও যদি ক'ৰবাত পায় তেতিয়াহ'লে এই প্ৰজাতিটো আপোনাৰ বাগিচাৰ কাৰণে নিশ্চয়কৈ সংগ্ৰহ কৰিব পাৰে, যিহেতু পাম প্ৰজাতিসমূহ আমাৰ স্বাস্থ্যৰ কাৰণেও খুবেই ভাল। তাৰ লগতে মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, যিসকল দৰ্শকে প্ৰথমৰে পৰা মোৰ সেউজীয়া ভিডিঅ'সমূহ চাই আছে, আপোনালোকে ভালদৰেই জানে মোৰ ঘৰ ক'ত, কি কথা, কি বতৰা। কিন্তু আমাৰ সেউজীয়া পৰিয়ালটোৰ লগত নতুনকৈ বহু কেইগৰাকী সদস্য সংযুক্ত হৈছে। তেখেতসকলে মোক প্ৰায়ে সুধি থকা এটা প্ৰশ্ন, যিটো প্ৰশ্নৰ উত্তৰ মই আজি ভিডিঅ'টোত পুনৰবাৰ দিবলৈ বিচাৰিছোঁ। আগতে দিছোঁ যদিও মোৰ ঘৰ হৈছে দুলীয়াজানত। মই দুলীয়াজানৰ বোৱাৰী আৰু বোকাখাটৰ জীয়াৰী। বোকাখাটত মোৰ মাৰ ঘৰ। দুলীয়াজানৰ ঘৰখনৰ পৰাই মই 2020 বৰ্ষৰ পৰা, এতিয়া নহয়, এই কৰ্ম মোৰ এতিয়া নহয়, 2020 বৰ্ষৰ পৰাই মই অনলাইন অফলাইন এই দুয়োটা ক্ষেত্ৰতে সেউজীয়া বিক্ৰীৰ মাধ্যমেৰে নিজকে স্বাৱলম্বী কৰি ৰাখিছোঁ। সৰুৰে পৰা চাকৰিমুখী মই কেতিয়াও নাছিলোঁ, চাকৰি কৰাৰ ইচ্ছা মোৰ কেতিয়াও নাছিল। মই অসমীয়া সাহিত্যত স্নাতকোত্তৰ, কিন্তু চাকৰি কৰিম বুলি মই কোনোদিন পঢ়া নাছিলোঁ। সম্পূৰ্ণ নিজাকৈ এটা কাম কৰিম বুলি ভাবিছিলোঁ আৰু সেই কাম, সেই সুখ, সেই ভালপোৱা এতিয়া মই ব্যস্ততাৰে মোক ভৰাই ৰাখিছে এই সেউজীয়াখিনিয়ে। আপোনালোকৰ লগত পৰিচয় কৰাইছে এই সেউজীয়াখিনিয়ে। গতিকে সেউজীয়া হৈছে এটা মাধ্যম আপোনালোকক লগ পোৱাৰ। মই ঘৰৰ পৰাই সম্পূৰ্ণ অকলশৰীয়া প্ৰচেষ্টাত এই কামটো কৰি আছোঁ। কেতিয়াবা মন গৈছে কৰিছোঁ, কেতিয়াবা মন যোৱা নাই বহি আছোঁ। গতিকে আপোনালোকৰ উত্তৰটো মই আজি দিবলৈ চেষ্টা কৰিলোঁ। এতিয়া আহোঁ বিক্ৰী প্লাণ্টলৈ কি কি প্ৰজাতি এতিয়া এভেইলেবল আছে। প্ৰথমতে লেমনিয়া মই আগতে দেখুৱাইছিলোঁ, সেইখিনি শেষ হৈ গ'ল। তাৰপাছত আকৌ দুই এগৰাকী সেউজ প্ৰেমীয়ে মোক লেমনিয়া আছে নেকি সোধাত মই পুনৰ ৰিষ্টক কৰিছোঁ। আপোনালোকে যদি বিচাৰে ল'ব পাৰিব। খুব হেল্ডি প্লাণ্ট আহিছে গোলপীয়া ফুলপাহৰ সৈতে, যিহেতু এতিয়া ফুলাৰ বতৰ। গোলপীয়া ফুলপাহৰ সৈতে এই প্ৰজাতিটো আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। তাৰ পাছতে আপোনালোকক দেখুৱাইছোঁ খুব ধুনীয়া এটা ফিল'ডেণ্ড্ৰনৰ প্ৰজাতি, যাৰ নাম হৈছে ফিল'ডেণ্ড্ৰন পেডাটাম। খুবেই ধুনীয়া প্ৰজাতি, মই আগতে দেখুৱাইছোঁ আপোনালোকক। কিন্তু এতিয়া ইয়াৰ পাতৰ যিটো ৰং, যিটো কাট খুব স্পষ্টকৈ ওলাই পৰিছে আৰু ইমান ধুনীয়া সেউজীয়া, ডাঠ সেউজীয়া ৰঙৰ খুব মৰম লগা এটা জিলিকনি আছে। যদিহে আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে, আপোনাৰ বাগিচাত সংযোগ কৰিবলৈ বিচাৰে, তেতিয়াহ'লে এই প্ৰজাতিটো নিশ্চয়কৈ সংগ্ৰহ কৰিব পাৰে। স্ক্ৰীনশ্বট এটা ল'ব। স্ক্ৰীনশ্বটটো লৈ ভিডিঅ' আৰম্ভণিতে মই যিটো নাম্বাৰ দিছোঁ সেই নাম্বাৰটোত আপোনালোকে হোৱাটছএপ কৰিব। সবিশেষ আমি হোৱাটছএপত পাতি ল'ব পাৰিম। তাৰ পাছতে ভিডিঅ' আৰম্ভণিতে মই যে দেখুৱাইছিলোঁ মোৰ ভেৰিগেটেড লেডি পাম জোপা, তাৰে পৰা এটা পুলি পালোঁ আৰু সেই পুলিটো আপোনালোকৰ কাৰণে কাৰ ভাগ্যত আছে নাজানো, যিকোনো এগৰাকীয়ে ল'ব পাৰিব। খুব ধুনীয়া এটা প্ৰজাতি, যাৰ নাম হৈছে ভেৰিগেটেড লেডি পাম। মই নিজে প্ৰপগেশ্যন কৰা পুলি, সেইকাৰণে বজাৰ মূল্যতকৈ বহু পৰিমাণে কমত মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকে যিকোনো এগৰাকীয়েহে সংগ্ৰহ কৰিব পাৰিব, যিহেতু মই নিজে প্ৰপগেশ্যন কৰা নিজৰ প্লাণ্টৰ পৰা মই বিক্ৰীৰ কাৰণে কিনি অনা নাই। এইটো আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। তাৰ পাছতে দেখুৱাইছোঁ চিংগোনিয়ামৰ এটা প্ৰজাতি, যাৰ নাম হৈছে চিংগোনিয়াম পিংক স্পট। খুব ধুনীয়া গুলপীয়া ৰঙৰ স্পট পৰে চিংগোনিয়ামৰ এই প্ৰজাতিটোত। অতি কম মূল্যত আপোনালোকে যদিহে চিংগোনিয়ামৰ প্ৰজাতি আপোনাৰ বাগিচাত সংযোগ কৰিবলৈ ইচ্ছা কৰে, তেতিয়াহ'লে নিশ্চয়কৈ কৰিব পাৰে। আৰু চিংগোনিয়াম খুব ভাল লগা এটা প্ৰজাতি। চিংগোনিয়ামসমূহ কিয় এতিয়া ইমান বেছি আদৰ নোহোৱা হৈ পৰিলে মই নাজানো, কিন্তু এতিয়াও চিংগোনিয়ামক মই খুবেই ভাল পাওঁ। আগতে যেনেকৈ দেখাৰ লগে লগেই সংগ্ৰহ কৰিবলৈ ইচ্ছুক আছিলোঁ, এতিয়াও চিংগোনিয়ামৰ প্ৰতি সেই টানটো আছে। তাৰ পাছতে দেখুৱাইছোঁ কেলেডিয়ামৰ এটা প্ৰজাতি, খুব ধুনীয়া এটা কেলেডিয়াম, ৰঙা ৰঙত সেউজীয়া ৰঙৰ ষ্ট্ৰাইপ আৰু মাজে মাজে অলপ অলপ বগা স্পট পৰাৰ নিচিনা। খুবেই ধুনীয়া। যিসকল কেলেডিয়াম প্ৰেমী লুক আছে, আপোনালোকে কেলেডিয়াম যথেষ্ট পৰিমাণত মোৰ পৰা সংগ্ৰহো কৰি আছে। গতিকে কেলেডিয়ামৰ এই প্ৰজাতিটো যদিহে আপোনাৰ বাগিচাত নাই, আপোনালোকে যদিহে কেলেডিয়ামৰ লগত সংযোগ কৰিবলৈ বিচাৰে, তেতিয়াহ'লে এই প্ৰজাতিটো নিশ্চয়কৈ ল'ব পাৰে।
তাৰ পাছতে আহিছো খুব ধুনীয়া এটা প্ৰজাতি যাৰ নাম হৈছে এলোকেচিয়া ফ্ৰাইডেক খুবেই ধুনীয়া দেখাত আমাৰ নৰ্মেল কচুটোৰ নিচিনা লাগে যদিও ই যেতিয়া খুব ধুনীয়াকৈ ডাঙৰ হয় মেচিয়ৰ হয় তেতিয়া ইয়াৰ ৰং ৰূপবোৰ খুব ধুনীয়া হৈ পৰে আৰু মই আপোনালোকৰ সহায়ৰ কাৰণে অকনমান ৰেফাৰেন্স ফটো এখন লগাই দিবলৈ চেষ্টা কৰিছো গতিকে এই প্ৰজাতিটো যদিহে সংগ্ৰহ কৰিবলৈ বিচাৰে কৰিব পাৰে তাৰ পাছতে দেখাইছো এলোকেচিয়া আমাজনিকাৰ একদম কমন এটা প্ৰজাতি এটো প্ৰায় সকল গাৰ্ডেনাৰৰ ওচৰতে থাকে তথাপি মই দেখুৱাই দিছো এটা পুলিয়ে আছে যদিহে আপোনালোকে লবলৈ ইচ্ছা আছে তেতিয়া হলে লব পাৰিব বিশেষ কোনো প্ৰতিপালৰ প্ৰয়োজন নাই ইয়াৰ এটা আলু আপুনি ৰোপণ কৰক তাৰ পৰা আপোনালোকে ইয়াৰ পিছৰ বছৰলৈ বহুতখিনি পুলি পাব তাৰ পাছতে দেখাইছো খুবেই ধুনীয়া এটা এলোকেচিয়াৰ প্ৰজাতি যাৰ নাম হৈছে এলোকেচিয়া বেম্বিনো এই প্ৰজাতিটো খুব ধুনীয়া আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে ইমান ধুনীয়া ইয়াৰ ৰঙৰ যেটো মানে হিচৰিত ৰূপ সেই ৰূপটো খুব ধুনীয়া একদম খুব ধুনীয়া টাইট এটা গুৰিৰ হৈতে আপোনালোকে হেলদি প্লান্ট পাব মাত্ৰ দুটা প্লান্ট ইয়াৰ এভেইলেবল আছে এটো প্ৰজাতিৰ গতিকে যদিহে আপোনালোকে এলোকেচিয়া লবলৈ আগ্ৰহী তেতিয়া হলে এলোকেচিয়া বেম্বিনোৰ খুব ধুনীয়া হেলদি পুলি বিচাৰে তেতিয়া হলে এই প্ৰজাতিটো নিশ্চয়কৈ লব পাৰে আৰু এই প্লান্টটোৱে এই বছৰ পুলি নিদিলেও অহা বছৰলৈ কিন্তু পুলি এটা নহয় এটা দিবয়ে খুব পুলি প্ৰস্তুত কৰে এই প্ৰজাতিটোৱে আৰু ইমান ধুনীয়া ইয়াৰ পাতৰ শেপটোৱে হওক বা ৰংটোৱে ইমান মৰম লগা গতিকে আপোনালোকে নিশ্চয়কৈ লব পাৰে তাৰ পাছতে দেখুৱাইছো স্নেক প্লান্টৰ এটা প্ৰজাতি যাৰ নাম হৈছে সেনসিভেৰিয়া বেন্টেল এটো খুব ধুনীয়া এটা প্ৰজাতি আৰু বেন্টেল আপোনালোকেও যদি আপোনাৰ বাগিচাত সংগ্ৰহ কৰিবলৈ বিচাৰে সেনসিভেৰিয়া প্ৰজাতি আপোনালোকে যদি ভাল পায় যেহেতু খুবেই লো মেইনটেনেন্স সকলো গাৰ্ডেনাৰৰে প্ৰিয় এটা প্ৰজাতি হৈছে সেনসিভেৰিয়াৰ প্ৰজাতিসমূহ গতিকে আপোনালোকে বেন্টেলৰ এই সেনসিভেৰিয়াৰ এই প্ৰজাতিটো নিশ্চয়কৈ সংগ্ৰহ কৰিব পাৰে যাৰ নাম হৈছে বেন্টেল হালধীয়া বগা আৰু সেউজীয়া ৰঙৰ ভেৰিগেশ্যন খুব মৰম লগা হয় প্ৰজাতিটো আপোনালোকে লব পাৰে তাৰ পাছতে আপোনালোকক দেখুৱাইছো খুব ধুনীয়া এটা এগ্লোনিমাৰ প্ৰজাতি যাৰ নাম হৈছে গোল্ডেন পাপায়া এটো এটা খুব ধুনীয়া এগ্লোনিমাৰ প্ৰজাতি আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে হাৰ্ডি হয় এতিয়া আপোনালোকে কোমলকৈ উলোৱাৰ কাৰণে পাতবিলাক সেউজীয়া নিচিনা দেখিছে কিন্তু ইয়াৰ ৰংটো খুব ধুনীয়া হৈ পৰে মই ৰেফাৰেন্স ফটো এখনো লগাই দিছো খুব ধুনীয়া পাতল হালধীয়া ৰঙৰ হৈ ৰঙা আছেডাল পৰি যায় খুব মৰম লাগে গোল্ডেন পাপায়া ইয়াৰো পুলি এটাই আছে আপোনালোকে যদি লবলৈ বিচাৰে নিশ্চয়কৈ লব পাৰিব তাৰ পাছতে দেখুৱাইছো মোৰ খুব ভাল লগা এটা এগ্লোনিমাৰ প্ৰজাতি যাৰ নাম হৈছে পিচ কোচিন এগ্লোনিমা এটোৰো এটা পুলিয়ে এভেইলেবল আছে যেহেতু কিছুমান প্লান্ট মই আগেও কৈছো মই নিজে প্ৰপাগেশন কৰো গতিকে মোৰ এজোপা প্লান্টৰ পৰা মইনো কিমান পুলি বনাম নহয়নে সেই কাৰণে কেতিয়াবা এটা কেতিয়াবা দুটা পুলিহে কিছুমান প্ৰজাতিৰ মই আপোনালোকক দিব পাৰো যেহেতু মই নাৰ্সাৰী বুলি এতিয়ালৈকে কোনো ধৰণৰ ফলক লগোৱা নাই মোৰ ভাল লাগে মই সেই কাৰণে কামটোৰ লগত জড়িত হৈ আছো গতিকে এই প্ৰজাতিটো যদি আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে যিকোনো এগৰাকীয়েহে লব পাৰিব পিচ কোচিন এগ্লোনিমা স্ক্ৰিনশ্বটটো লৈ মোক WhatsApp কৰিব দাম দৰখিনি মই WhatsAppত নিশ্চয়কৈ জনাই দিম তাৰ পাছতে ফিলোডেন্ড্ৰন হোৱাইট প্ৰিন্সেছ আপোনালোকে মোৰ পৰা বহু লোকে সংগ্ৰহ কৰিছে সৰু পুলি সৰু যিখিনি আছিল সেইখিনি অকনমান কম দামত মই বিক্ৰেতা সকলকো হওক বা যি সকল সেউজ প্ৰেমী লোক তেখেত সকলকো মই যোগান ধৰিছো কিন্তু এটো হৈছে অকনমান ডাঙৰ আকাৰৰ হোৱাইট প্ৰিন্সেছ বগা ৰাজকুমাৰী জনী আপোনাৰ বাগিচাত যদিহে আপোনালোকে সংযোগ কৰিব বিচাৰিছে নিশ্চয় কৰিব পাৰে খুব ধুনীয়া বগা আৰু সেউজীয়াৰ ভেৰিগেশ্যন আৰু পাতৰ শেপটোৰ হৈতে দেখিবলৈ খুবেই ধুনীয়া এই প্ৰজাতিটোৰো এই পুলিটোৱে মোৰ ওচৰত বৰ্তমান বিক্ৰী কৰিব পৰাকৈ আছে গতিকে আপোনালোকে যিয়ে লবলৈ ইচ্ছা কৰে তেৱে মোক খুব লৰালৰিকে WhatsApp কৰিব দেই মই তেতিয়া ৰিপ্লাই কৰিবলৈ সুবিধা হয় তাৰ পাছতে মই ইউফোভিয়া ফ্ৰেনকোইছি প্ৰজাতিসমূহ আপোনালোকক দেখুৱাইছিলো আৰু কিছুমান নতুন প্ৰজাতি আহি আছে বুলিও কৈছিলো গতিকে এই প্ৰজাতিটো সংযোগ হৈছে সেউজীয়া ৰঙৰ আপোনালোকে যদিহে লবলৈ ইচ্ছা আছে লব পাৰে মই লৰালৰিকৈ দেখুৱাইছো যেহেতু ভিডিওটো বহুত দীঘল হৈ গৈছে তাৰ পাছতে আন এটা প্ৰজাতি হৈছে এটো এতিয়া সৰু সৰু হৈ আছে ইয়াৰ অকনমান ইয়াতকৈ ডাঙৰ পুলি এটা লবলৈ গলে বহুত বেছি দাম হৈ পৰে কাৰণে খুব ধুনীয়া হিপাৰ হৈতে থকা পুলি আপোনালোকে লব পাৰিব যেহেতু এই প্ৰজাতিটো অকনমান ৰেয়াৰ তাৰ লগতে অলপ
দামটো বেছি হয় ইয়াতকৈ ডাঙৰ মানে ডাঙৰ পুলি এটা লওঁ বুলি ভাবিলে গতিকে এইখিনি ইউফোবিয়া ফ্ৰেনকোইচিৰ বিভিন্নটা প্ৰজাতি বৰ্তমান মোৰ ওচৰত আছে বিক্ৰীৰ কাৰণে ইতিমধ্যে বহুত কেইটা প্ৰজাতি বিক্ৰীও হৈ গৈছে এইটো পাতটো বৰ মৰম লগা অকণমান পাক খোৱাৰ নিচিনা যদিহে আপোনালোকে ল'বলৈ বিচাৰে স্ক্ৰীনশ্বটটো লৈ মোক হোৱাটছএপ কৰিব আৰু এই প্ৰজাতিটোৰ পাতৰ শ্বেপটোৱেই হওক বা ৰংটোৱেই হওক ইমান মৰম লগা গতিকে ইউফোবিয়া ফ্ৰেনকোইচি যিসকলে ভাল পায় যিসকলে মোৰ পৰা সংযোগ কৰি আছে আপোনালোকৰ কাৰণে দেখুৱাই দিলো নতুনকৈ আকৌ এই প্ৰজাতিখিনি আহিছে গতিকে এইকেইটা ভেৰাইটি যদি এইকেইটা ৰং আপোনালোকে ল'বলৈ আগ্ৰহী তেতিয়াহ'লে মোক খুব লৰালৰিকৈ আপোনালোকে স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপ কৰিব যদিহে প্ৰয়োজন বোধ কৰে ফোন কৰিব মই আপোনালোকক নিশ্চয়কৈ সকলোকে ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম আজি মোৰ বিক্ৰী কৰিবলগীয়া যিখিনি প্ৰজাতি মই মোটামুটিকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আজি দেখুওৱা প্ৰজাতিখিনিৰ খুব কম পুলি মোৰ ওচৰত আছে কোনোবাটোৰ এটা আছে কোনোবাটোৰ দুটা আছে গতিকে আপোনালোকে যদিহে ল'বলৈ ইচ্ছা কৰে তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ পাছতে মোৰ লগত যোগাযোগ কৰিব বুলি আশা কৰিলোঁ আকৌ আহিম পৰৱৰ্তী নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক সেউজীয়া হৈ থাকক কুশলে থাকক